সপোনৰ পম খেদি ফুৰা এজাক মহিলা দেখিছে সপোন স্বাৱলম্বী হোৱাৰ ঘৰখনৰ লগতে আৰম্ভ কৰিছে ব্যৱসায়ো আনিছে অৰ্থনৈতিক বৈপ্লৱ এটা বিত্তীয় প্ৰতিষ্ঠান শিৱসাগৰ জিলাৰ গৌৰীপুৰত অৰ্থনৈতিক বিপ্লৱৰ জোৱাৰ তুলিছে এটা বিত্তীয় প্ৰতিষ্ঠানে গ্ৰামাঞ্চলৰ শ মহিলাৰ বাবে একমাত্ৰ সাৰথি হৈ পৰিছে বিত্তীয় প্ৰতিষ্ঠানটো এই বিত্তীয় প্ৰতিষ্ঠানটোৰ বাবে উপকৃত হৈছে হাজাৰ হাজাৰ মহিলা ২০,০০০ টকাৰ পৰা ৫ লাখ টকা পৰ্যন্তলৈকে মহিলাসকলে অনায়াসে লাভ কৰিছে লোন একাংশ মহিলাই যদি আৰম্ভ কৰিছে হাঁহ কুকুৰা গৰু ছাগলীৰ ব্যৱসায় আন একাংশ মহিলাই খুলি লৈছে গেলামালৰ দোকান প্ৰতিমাহে বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা ২.৫ পৰা ৩ কোটি টকাৰ লেনদেন হৈছে কব বিচাৰিছো বন্ধন বেংকৰ কথা গৌৰীসাগৰত এতিয়া অৰ্থনৈতিক বৈপ্লৱৰ জোৱাৰ তুলিছে বন্ধন বেংকে হাজাৰ হাজাৰ মহিলাক উপকৃত কৰিছে বন্ধন বেংকে বন্ধন বেংকৰ পৰা লাভ কৰা ঋণেৰে একোটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰিছে হাজাৰগৰাকী মহিলাই গৌৰীসাগৰ বন্ধন বেংক শাখাৰ অধীনৰ প্ৰায় ৩,৫০০ মহিলা উপকৃত হৈছে এই সন্দৰ্ভত আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন নিউজ এনে দৰ্শকসকলক এই মুহূৰ্তত আমি স্বাগতম জনাইছো গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ সবলীকৰণৰ কাৰণে দীৰ্ঘ সময় ধৰি বন্ধন বেংকে বিশেষ ভূমিকা গ্ৰহণ কৰি আছে শেহতীয়াকৈ বন্ধন বেংকৰ লগত সংযোগ স্থাপন কৰি শিৱসাগৰ জিলাৰ নৱগঠিত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত গৌৰীসাগৰৰ যিটো বন্ধন বেংক ইউনিট শাখা আছে সেই শাখাৰ অধীনত প্ৰায় ৩৫০০ গ্ৰাহক প্ৰায় ৩৫০০ গ্ৰাহক বিশেষভাৱে উপকৃত হৈছে বন্ধন বেংকৰ জৰিয়তে আমি এই মুহূৰ্তত উপস্থিত আছো গৌৰীসাগৰ অঞ্চলৰ এগৰাকী বিশেষ ব্যক্তিৰ ঘৰত য'ত ইতিমধ্যে সমবেত হৈছে প্ৰায় কেইবাগৰাকীও বন্ধন গোটৰ পৰা ঋণ লৈ নিজৰ জীৱনক এক নতুন দিশত আগুৱাই নিবলৈ সক্ষম হোৱা সেইগৰাকীমান মহিলা আমি পোনপটীয়াকৈ সেইসকল মহিলাৰ সৈতে বাৰ্তালাপ কৰিব বিচাৰিছো আমাৰ সৈতে আছে এইসকল গ্ৰাম্য অঞ্চলৰ মহিলা যিসকলে ইতিমধ্যে বন্ধন বেংকৰ পৰা ঋণ লৈ ইতিমধ্যে জীৱনক এক নতুন দিশত আগুৱাই নিবলৈ সক্ষম হৈছে অৰ্থনৈতিকভাৱে নিজকে সবলীকৰণ কৰিবলৈ সক্ষম হৈছে এক অৰ্থনৈতিক যি বিপ্লৱ আৰম্ভ হৈছে গ্ৰাম্য অঞ্চলে সেই বিপ্লৱৰ অন্যতম তেওঁলোক একোগৰাকী সেনানী হয় আমি তেওঁলোকৰ সৈতে কথা পাতিম আপোনাৰ নামটো বাইদেউ ৰূপালী দত্ত আপুনি বন্ধন বেংকৰ জৰিয়তে আপুনি কেনেদৰে উপকৃত হৈছে বন্ধন বেংকৰ জৰিয়তে ভালেই উপকৃত হৈছো আপুনি ঋণ লৈছিলে বন্ধন বেংকৰ কিমান টকা লৈছিলে মই ৪০,০০০ লৈছিলো পইচা ঠিকমতে আপুনি ঘূৰাই দিছে দি আছো আমি এই মুহূৰ্তত আকৌ এবাৰ আমি নিউজ এনি দৰ্শকসকলক আমি জনাব বিচাৰিছো আচলতে বন্ধন কেৱল এটা সম্পৰ্ক হৈ থকা নাই বন্ধন এতিয়া আচলতে প্ৰতি ঘৰৰে একোগৰাকী সদস্য হৈ পৰিছে বন্ধন হৈ পৰিছে আশা ভৰসাৰ থলী বন্ধন হৈ পৰিছে বহুতৰ বাবে সপোন বন্ধন হৈ পৰিছে বহুতৰ বাবে প্ৰেৰণা আৰু বন্ধন হৈ পৰিছে পোহৰৰ অন্য এক নাম গ্ৰাম্য অঞ্চলৰ মহিলাসকল আজি আচলতে বন্ধন বেংকৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে নিজৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে নিজৰ পৰিয়ালৰ আন সদস্যসকলক তেখেতলোকে সহায় কৰিবলৈ সক্ষম হৈছে আমাৰ লগত এইসকল মহিলা আছে এইসকল মহিলা ইতিমধ্যে বিভিন্ন কৰ্মত নিজকে নিয়োজিত কৰিছে মহিলাসকলে বন্ধনৰ পৰা বিভিন্ন সময়ত ঋণ ল'বলৈ সক্ষম হৈছে আমি এই মুহূৰ্তত আকৌ এবাৰ চিনাকি কৰাই দিব বিচাৰিছো আচলতে বন্ধন বেংকৰ গৌৰীসাগৰ শাখাৰ যিগৰাকী চালিকা শক্তি বুলি ক'লে ভুল কৰা নহ'ব গৌৰীসাগৰ বেংকৰ আচলতে যিগৰাকী নমস্য ব্যক্তি এই শাখাটোৰ যিগৰাকী বিষয়া আচলতে
দিন ৰাতি একাকাৰ কৰি এইসকল মহিলাক একত্ৰিতভাৱে তেওঁলোকক ঋণ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ ঘৰে ঘৰে গৈ এই ঋণৰ টকা কিদৰে সংগ্ৰহ কৰিব পাৰি, এই ঋণৰ টকা কিদৰে বিনিয়োগ কৰাৰ পিছত ব্যৱহাৰ কৰিব পাৰি, কি ধৰণে বিভিন্ন শিতানত খৰচ কৰি তাৰ পৰা লাভাংশ আকৌ ঘূৰাই আনিব পাৰি, এই সন্দৰ্ভত প্ৰতিদিনে বিভিন্ন সময়ত বিভিন্নজন ব্যক্তিৰ ঘৰত এইসকল মহিলাক একত্ৰিত কৰি তেখেতে আগুৱাই নিবলৈ সক্ষম হৈছে। আপোনাৰ নাম মাধুৰ্য শইকীয়া হয়, আমি তেখেতৰ লগত কথা পাতিব বিচাৰিছোঁ। অনুগ্ৰহ কৰি আপুনি ক'ব নেকি আপুনি কিমান দিনৰ পৰা বন্ধন বেংকৰ লগত জড়িত? মই প্ৰায় 2 বছৰৰ পৰা জইনিং কৰিলোঁ। হয়, এইটোৱে মোৰ প্ৰথম ব্ৰাঞ্চ। হয়, এইটো প্ৰথম ব্ৰাঞ্চ। আপুনি কি দেখা পাইছে আৰু কেনেকুৱা ধৰণৰ অনুভৱ হৈছে অকল মহিলাক? উন্নতি হৈছে, তেওঁলোকে লোন লৈ নিজৰ কামতে খটুৱাইছে। হয়, যি কামৰ কাৰণে লৈছে ধৰক। হয়, উন্নতি হৈছে। এই বৰ্তমানলৈকে কিমান মহিলা আপোনাৰ অধীনত এইটো অঞ্চলত সবলীকৰণ হৈছে, তেওঁলোক আৰ্থিকভাৱে উন্নয়ন হৈছে? প্ৰায় মোৰ অন্তত প্ৰায় 350 গৰাকীমান আছে। 350 গৰাকীমান আছে। হয়, প্ৰায় 350 গৰাকীমান মহিলাক পোনপটীয়াকৈ ঋণ প্ৰদান কৰি তেওঁলোকৰ পৰা আকৌ ঋণৰ টকা কিদৰে তেওঁলোকৰ লাভাংশৰ পৰা সংগ্ৰহ কৰিব পাৰি, তেওঁলোকে ব্যৱসায়ত কিদৰে বিনিয়োগ কৰিব পাৰি, খুব সুন্দৰভাৱে তেওঁলোকক প্ৰশিক্ষণ কৰি তোলাৰ লগতে আকৌ কিদৰে ধন বিনিয়োগ কৰাৰ পিছত তেওঁলোকে যাতে ব্যৱসায়টো বিস্তাৰ কৰিব পাৰে সেই সন্দৰ্ভত দৈনিক প্ৰশিক্ষণ দিয়াৰ লগতে টকা কেনেদৰে সংগ্ৰহ কৰিব পাৰে, কেনেদৰে লেজাৰ বুক মেইনটেইন কৰিব পাৰে, সকলো ধৰণৰ বিষয় তেখেতে খুঁটি নাটি মাৰি বুজাই দিয়াৰ কাৰণে এইসকল মহিলা আজি দুপদৰূপে আগুৱাই যাবলৈ সক্ষম হৈছে। আমাৰ সৈতে আৰু কেইবাগৰাকী মহিলা আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। বাইদেউ, বন্ধন এতিয়া আপোনালোকৰ সপোন হৈ আছে নে বাস্তৱ হৈ আছে? বন্ধন আপোনালোকৰ কাৰণে আশা ভৰসাৰ থলী হৈ আছে, কওকচোন কি ক'ব? বন্ধনৰ পৰা আমি বহুতো উপকৃত হৈছোঁ। আৰু আপুনি কিমান টকাৰ ঋণ লৈছিলে ইয়াৰ পৰা? এতিয়া মই লৈছোঁ আজি এসপ্তাহ হৈছে। 80,000 লৈছোঁ। 80,000 লৈছে। আপুনি কি ব্যৱসায়ত লগাব সেই পইচা? মই গৰু ল'ম। গৰু ল'ব। আপোনাৰ নাম বাইদেউ? মোৰ শ্ৰীমতী আৰতি শইকীয়া। আপুনি ঋণ লৈছে ইয়াৰ পৰা? মই লৈছিলোঁ ঋণ। ঘূৰাই দিলে? ঘূৰাই শেষ হ'ল। আপুনি কি ব্যৱসায়ত লগাইছিলে? মই গৰু ব্যৱসায় কৰিছিলোঁ, জাৰ্চি লৈছিলোঁ। জাৰ্চি লৈছিলে। ছাগলী লৈছিলোঁ। এতিয়া আপোনাৰ হেৰি হৈছে নে? চলি আছে। চলি আছে। হয়, আমি আকৌ এবাৰ নিউজ দৰ্শকসকলক আকৌ এবাৰ জনাবলৈ পাই সুখী হ'ম যে আচলতে বন্ধনৰ ঋণ লৈ তেখেতলোকে গো পালনৰ দৰে ব্যৱসায়ত নামিছে এইসকল মহিলা। তেখেতলোকে ছাগলী পালন কৰিছে আৰু সেই পইচা আকৌ পুনৰ বন্ধন বেংক কৰ্তৃপক্ষক ঘূৰাই দিছে। বৰ্তমান সেই ঋণৰ পইচাই তেওঁলোকে যি ব্যৱসায় আৰম্ভ কৰিছিল সেই ব্যৱসায় খুব ভালদৰে আৰু সবলীকৰণভাৱে চলি আছে। আজি আমি এইগৰাকী মহিলাক লগ পালোঁ, আমাৰ লগত আৰু মহিলা আছে। আপুনি কিহৰ ঋণ লৈছিলে? নমস্কাৰ। এই চেনেলৰ জৰিয়তে মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমাক এনেকৈ ধৰি লওক আমি এই বস্তু বন্ধন শাখাৰ পৰা আমি মহিলাসকল কেনেধৰণে উপকৃত হৈছোঁ। মইতো বন্ধন খোলাৰ পৰাই মই বন্ধনত আছোঁ। মই প্ৰতি বছৰে কেতিয়াবা এবছৰ মই কোনোবা এটা বছৰ 2 বছৰ কৰিছিলোঁ। তাৰপাছতে কৰোণা কালত অকণমান অসুবিধা হৈছিলে, হ'লেও আমি মাৰিলোঁ। তাৰপিছত আমি নিয়মিতভাৱে আমি বন্ধনৰ পৰা লোন লৈ আমি ব্যৱসায় দিশত মানে খটুৱাই আমি বহুতো লাভান্বিত হৈছোঁ আৰু আজি মই লোনো ল'ম। নিউজ ডেস্ক ৰিপৰ্ট, ই নিউজ এনি।